আহক 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 ৰংঘৰ চাওঁ আহক আহক সুন্দৰ মইনা সুন্দৰ এনেই নাচিছি নে এনেই এক্টিং কৰিব লাগে এনেকুৱা অসভ্যালি দেখা পাব মানে কিছুমান অভদ্ৰ মানুহৰ অসভ্যালি বুলি ক'ব ইয়াতে ৰংঘৰত আহিলোঁ কিন্তু এটা কথা বেয়া লাগিলে ৰংঘৰৰ বাকৰি আৰু ইয়াতে বিহু হ'ব কিন্তু কেতিয়ালৈকে হয় আমিও নাজানো গাড়ী ৰখাই দিলোঁ সিহঁতকেইটা ওলাই আছে এই আৰু ৰংঘৰৰ সন্মুখত মায়ে দিয়া বিহুৱান পূৰা লৈ কিনে শিৱসাগৰ আহি পাই গ'লোঁ কালি পিছে আমি ৰিটাৰ্ণ আহি পাই যাম দে ৰংঘৰত সোমাবৰ কাৰণে আহি আছিলোঁ আৰু অহা কাইলৈহে বিহু আছে আমি ভাবিছিলোঁ আজিয়ে আছে তাকে আৰু কেইটামান বজাৰ পৰা আৰম্ভণি হ'ব দিনৰ 11মান বজাৰ পৰা আৰম্ভণি হ'ব দাদা টিকেট কোনফালে এইফালে ন ইয়াতে ৰংঘৰত আহিলোঁ কিন্তু এটা কথা বেয়া লাগিলে মানে কিছুমান মানুহেতো অনলাইন কৰিব নাজানে সকলো মানুহে অনলাইন কৰিব নাজানে অনলাইন কৰাবিলাকৰ কাৰণে 20 টকাকৈ আৰু যিবিলাকে নেকি অফলাইন কাটে টিকেট তেতিয়াহ'লে 25 টকাকৈ হৈ যায় কি কাৰণত বা বিভেদটো আছে সেইটো বুজি নাপালোঁ সেইটো নাজানো আৰু ইয়াতে পূৰা ইয়াৰ ৰংঘৰ আৰু আমি পূৰা খোজকাঢ়ি গৈ আছোঁ নে কি কওঁ ভাই ৰাতিপুৱাই এতিয়া টাইম হৈ গ'ল পূৰাপূৰি 9 বাজিছে 9 বজাত আহি পূৰা ৰংঘৰত ইফালে পতাকা এখন আছে অহা কাইলৈ বিহু আছে ইয়াতে ৰংঘৰ চাচোন বাৰু ইমান যুগ আগতে বনাইছিল কি বঢ়িয়া বঢ়িয়া ডিজাইন আৰু ইয়াতে ঐ ভাস্কৰ ইয়াতে কি আছে জানা ইয়াতে মাহৰ দালি আছে তাৰপিছত এই কণী আছে লোকেল কুকুৰা কণী নতুবা হাঁহৰ কণী বনি চাউল মানে কোমল চাউল তাৰপিছত বৰালি মাছ এইবিলাক গোটেইবিলাক দিছিল আৰু লগতে এইবিলাক চিমেণ্টৰ কাম কৰিছিল মানে ধুনীয়াকৈ কাটি মেলি ৰাখিছে বিহু আছে যিহেতু সেইকাৰণে পূৰা ধুনীয়াকৈ কাটিছে এয়া মেচিনেদি কাটিছে সেইকাৰণে এইফালে আমাৰ গৌৰৱ অসমীয়াৰ গৌৰৱ বিহু বুলি এইবাৰ আপাৰ আছামতে বিহু চাবৰ কাৰণে আহি গ'লোঁ চানা পূৰা ওপৰত যাওঁ ব'লা এইবিলাক কিমান পুৰণা টাইপৰ আমি এতিয়া ক'বা গ'লে এইটো চাৱাই এতিয়াবিলাক চেপ্টা আছিল বহুত ওখ বনাইছিল নে ইয়াতে ৰজাই ওপৰৰ পৰা পূৰা চব চাইছিল আৰু বিহুৰ সময়ত বিহু চাইছিল ম'হ যুঁজ আৰু কেইটামান ছোৱালীয়ে পূৰা ৰিলছ বনাই আছে সেইকেইটা ফিল্ডৰ পৰা গোটেই পৰিৱেশ দেখা যায় দেখাই আছোঁ ৰ আৰু যদি আপুনি ৰংঘৰত আহে কিছুমান এনেকুৱা অসভ্যালি দেখা পাব মানে কিছুমান অভদ্ৰ মানুহৰ অসভ্যালি বুলি ক'ব লাগিব এইবিলাক R+M কিবা P+A AR কিবা ব্লগছ এইবিলাক ফাল্টু কাম হয় এইবিলাক গোটেই ৱালতে আছে এইবিলাক ৱালত কি কাৰণত লিখিছে ক'ব নোৱাৰোঁ এইবিলাক লিখি কিনে কি বুজাব বিচাৰিছে এইবিলাকতো নিলিখিলেও হয় আমাৰে সম্পত্তি আমি ভালদৰে ৰখাটো আমাৰে কৰ্তব্য হয়নে নহয় ভাই এনেকুৱা আৰু এইবিলাক সম্পত্তি ভালকৈ ৰখাটো আমাৰ নিজৰ দায়িত্ব কৰ্তব্য এইবিলাক গোটেই ৱালতে এইবিলাক চাম না এইবিলাক যাতে নকৰে আৰু প্ৰশাসনেও যাতে ইয়াৰ ওপৰত কাৰা নজৰ দিয়ে মানে ইয়াতে ছিকিউৰিটিৰ ব্যৱস্থা ভালকৈ যাতে কৰে এইবিলাক যাতে কৰিব নোৱাৰে এইবিলাক এনেকৈ নাম চাম লিখি কিনে কি বুজাব বিচাৰিছে এইবিলাক নিৰ্বাৰ কাম হয় নিৰ্বাহ যিবিলাক নেকি ফাল্টু নিৰ্বাহ আছে সিহঁতৰ কাম হয় এইবিলাক কৰিব নাপায় দেই এইবিলাক যোনে কৰিছে ন ভিডিঅ' যদি চাই আছে এইবিলাক একদম ফাল্টু কাম কৰিছে এইবিলাক চাম না কিয় ফালে এইবিলাক নমিতা ৰাজা ৰেঞ্চু এইবিলাক কি সৰু বাচ্চা নেকি এইবিলাক কাম কৰে যে এইবিলাকতো ইমান ওখত লিখিছে এইবিলাকতো ডাঙৰ মানুহৰে কাম ন ইমান ওখত লিখিছে এইবিলাক ওখত লিখিছে প্ৰশাসনক মই দাবীয়ে জনাওঁ আৰু ইয়াতে যাতে এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে পিছলৈকেও এইবিলাক ৱাল ইমান পুৰণা ৱাল এইবিলাক ভালকৈ সংৰক্ষণ কৰি ৰখাটো আমাৰো কৰ্তব্য আৰু প্ৰশাসনকো জনাওঁ বহুত অনুৰোধ জনাওঁ আৰু সুন্দৰ মইনা সুন্দৰ এনেই নাচিছি নে এনেই এক্টিং কৰিব লাগে ৰিলছ বনালি পাৰিবিনে এতিয়া মিনালে পাৰিবিনে বনাওঁ মই চাধা চিধা মানুহ দুই এটা ভিডিঅ' বনাওঁ বেয়া বনাওঁ ভাল নিজৰ মৰ্জি মতে মই ভিডিঅ' বনাওঁ
বোলে এতিয়া ভাল লাগছে এতিয়া বনাইছোঁ কালি ভাল নালাগিব নবনাব এনেকুৱা আৰু কিন্তু ভাই ভিউৱাৰ্ছখিনিও বিচাৰে ভিডিঅ' বনোৱাটো কিছুমান ভিউৱাৰ্ছে বিচাৰে বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ সেইকাৰণে দুখিত বহুত অকণমান সাংসাৰিক প্ৰব্লেমত ফচি আছিলোঁ বাকী বাদ কিন্তু পৰিৱেশ ধুনীয়া দেই অঁ ইয়াৰ পৰা চা না কি মজাকে ৰজাই পুৰা চাই আছিল ইয়াৰ পৰা এইখিনিত বহি এতিয়া আমি যাম তলাতল ঘৰলৈকে ৰংঘৰৰ পিছতে নেক্সট ভিডিঅ' আহিব তলাতল ঘৰৰ আপোনালোকে সকলোৱে চাব যিখিনি পাৰ আৰু ইহঁতকেইটা পুৰা গছৰ তলত বহি আছে এই কি হ'ল তহঁতে কি আলোচনা কৰি আছা এতিয়া ক'ত যাবা প্লেনিং ক তলাতল ঘৰটো ওচৰতে আছে না বাহ এই ছাৰ চশমা তচমা পিন্ধি একদম টিপ টপ ৰংঘৰত আজি বিহু চাবা এই বেচৰাতে কালিহে বিহু আছে আজি আৰু গোটেইখিনি চাম চাই মেলি ক'ত যাওঁ ঠিক নাই ৰংঘৰৰ সন্মুখত দোকান ভেৰাইটিজ মাল আছে পৰা ওলাই দিলোঁ ঐ কি খাবি তহঁতে এতিয়া সেইটো ক কিবা পেট ভৰা বস্তু খাই পেট ভৰা বস্তু খাই নেকি পেট ভৰা এতিয়া মানে ৰাতিপুৱা খালি লাল চাহে খাই আহিছিলোঁ পেট খালি হাই এতিয়া কিবা খাব লাগিব পুৰি চুৰি নাখাওঁ পেটটো বেয়া হ'ব পুৰি খাবা না বহুত যাব ক পৰঠাকে খাবি নেকি এই পৰঠাকে খাওঁ দে পৰঠা কেনে ভাই লোক পৰঠা ভাল বনাইছেনে মাত্ৰ 20 টকাৰ পৰঠা ৰাস্তাৰ ওচৰতে আছে গাড়ীখন ক'ৰবাত চেয়াত পাৰ্ক কৰিব লাগিব দেই আকৌ নোলাল মন্দিৰৰ ওপৰৰ ভাগটোত চা না কি মজাকে সোণৰ কলহ আছে এইটো লৈ যাওঁ নেকি বহুত আগৰ এয়া সোণৰ কলহ কোনে বনাইছিল শিৱদৌল